হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে দুপৰীয়াৰ 1টা। ভাবিছোঁ আজি ব্লগটো সোনকালে আৰম্ভ কৰোঁ। আবেলি বৌহঁত অহাৰ কথা আৰু এয়া যোৱাকালি আবেলি ৰিয়াই কেৰাহী এটাতে লৈছে অকণমান বাটাৰ আৰু তাতে দি দিছে নহৰু পিঁয়াজ আৰু অকণমান জলকীয়া কাটি আৰু তাতে দি দিব অকণমান চয়া চচ আৰু টমেটো হট এণ্ড চুইট আৰু এফালে উতলাই লৈছে অলপমান চাওমিন আৰু গাজৰ আৰু তাতে অকণমান পানী দিছে সেই চচখিনিত আৰু অকণমান নিমখ দি দিছে। নিমখ কমাই দিছে কাৰণ চচখিনিত নিমখ থাকেই। আৰু তাৰপাছতে ইয়াত দেখিছেনে অকণমান লৰাই বগৰাই তাইৰ এইটো চচ ৰেডি হৈ গ'ল আৰু মই কাঢ়ি দিছোঁ। তাই কাঢ়িবলৈ অলপ ভয় কৰে আৰু সেইফালে সেয়া চাওমিন আৰু গাজৰ এয়া ৰেডি কৰি লৈছে। তাই বোলে খাই, মই অকণমান দেখাইহে দিছোঁ, তাই নিজেই বনাই লৈছে। এইখিনি হৈছে ৰঙালাও গুটি, বহুতো omega 3 থাকে। বাই বাই। যাব মন নাই কিয়? আই দেখি বাই বাই উম্মা। আৰু এয়া ৰিয়া যোৱাৰ সময়ৰ পৰাই আজিৰ দিনটো আৰম্ভ কৰি দিছোঁ। তেতিয়াহে হাতত মোবাইলটো তুলিবলৈ সময় পাওঁ আৰু এয়া তাইক পঠিয়াই লৈছোঁ। তাৰপাছতে ব'লক এওঁ কাঁহীখন ৰেডি কৰোঁগৈ। একদম লৰালৰি এয়া এওঁ যাবলৈও হৈয়ে যায় তাই যোৱাৰ পিছতেই। তাৰপাছতে এওঁক অকণমান এয়া দেখাই দিলোঁ আৰু এইফালে অকণমান জিকাৰ টেঙা বনাইছোঁ এজনৰ জোখাই। তাৰপাছতে কি কৰোঁ কি নকৰোঁ আকৌনো কেনেকৈ কি বনাওঁ অকণমান দেখাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ব'লক। আৰু এয়া দেখিছেনে এইখিনি কাঢ়ি থৈ দিলোঁ। তাৰপাছতে অকণমান কেৰাহীটোতে আলু ফ্ৰাই কৰি লৈছোঁ। হেল্ল' এভৰিৱান, এতিয়া মই আছোঁ কিটচেনত। ৰিয়া গ'ল, এওঁ গ'ল আৰু মই এতিয়া বনাই আছোঁ দিনৰ কাৰণে মাছ। আৰি মাছ কেনেকৈ বনাইছোঁ কি কথা অকণমান দেখাই দিওঁ ব'লক। দেখিছেনে অকণমান মিঠি দিছোঁ মই তেলতে আৰু এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ আৰু ইয়াত দেখিছেনে পিঁয়াজখিনি ভজা গৈছে। এতিয়া মই ইয়াতে দি দিম বিলাহীখিনি। মই একদম চিম্পুলভাৱে বনাম। ইয়াতে মই দিছোঁ হালধি, এতিয়া মই দিছোঁ ইয়াতে নিমখ আৰু এই যে ভাজি থৈছিলোঁ আলু কেইপিচ সেইখিনি বিলাহী আৰু পিঁয়াজখিনিত সিজি যোৱাত তাতে দি দিলোঁ আৰু সেইখিনিও অকণ ভাজি লোৱাত তাতে দি দিলোঁ উতলা পানী আৰু তাৰপিছত বকবককৈ উতলিব দিছোঁ। নেমু পাত এই গন্ধৰা আছে তাৰ নেমু পাত কেইটামান দি দিছোঁ আৰু সেইখিনি উতলাহাত দি দিছোঁ মাছ। ভালকৈ উতলাইছোঁ মাছখিনি দি পেলাই আৰু মোৰ মাছৰ টেঙা হৈয়ে গ'ল। অকণমান নেমু চেপি দিছোঁ। একচুৱেলি আৰি মাছৰ সৰিয়হ দি খাবলৈ বেছি ভাল লাগে, কিন্তু মোৰ যে পেটটো বেয়া সেইকাৰণে এনেকৈয়ে বনাইছোঁ আৰু সকলোৱে ভালেই পায় গৰমত টেঙাখন। আৰু তেন্তে আজিলৈ আহোঁ।